ফেব্ৰুৱাৰী মাহত মোৰ কৃষ্ণজ্যোতি শইকীয়া ককায়েক পঞ্চজ্যোতি শইকীয়া বাইক এক্সিডেণ্ট হৈছিলে। বাইক এক্সিডেণ্টৰ কাৰণ আছিলে পুষ্পেন্দ্ৰ হাজৰিকা, আজি যি হত্যাকাৰী পুষ্পেন্দ্ৰ হাজৰিকাৰ ফেমিলি আহি মোৰ ল'ৰাটো বাইকৰ আগত পৰি গৈছিলে। তেওঁলোকৰ প্লেন আছিলে যদিও মই নাজানো, মানুহগৰাকীয়ে একো দুখ পোৱা নাছিলে। মোৰ ল'ৰাটোৱে সাংঘাতিক দুখ পাইছিলে, ল'ৰাটো বহুত মুখত মানে চালবাকত ইনজিঅৰ হৈছিলে। সেই সময়তে তাহাঁতৰ পুষ্পেন্দ্ৰ হাজৰিকা আৰু পুতেক এই দুইটাই আহি পেলাই 5 প্লেট লৈ মোৰ পঞ্চজ্যোতিক বহুত পিটিলে। মুখৰ 13 ফেব্ৰুৱাৰী ঘটনাটো কথা 13 ফেব্ৰুৱাৰী ঘটনা বহুত পিটিলে। তেতিয়া মোৰ ল'ৰা আৰু তাৰ পিছদিনা আমাক দেখুৱাই পুতেক ল'ৰাটো আহি মোৰ ঘৰৰ আগত ঘূৰি আছিলে। ঘূৰি থাকোঁতে মোৰ ল'ৰাকেইটাই খেদি গৈ অলপ আগত খেদি গৈ তাৰ বাইকখন অলপ মাৰিছিলে, বাইকখন ভাঙিলে, মানুহটো দৌৰ মাৰিলে। বাইকখন অলপ মোৰ ল'ৰাই ভাঙিলে, কিন্তু তেওঁ বেছিকৈ ভাঙিলে। কাৰণটো সেইটোৱে, বাইকখন ভঙাৰ প্ৰতিশোধ হিচাপে আজি ল'ৰা পঞ্চ শইকীয়াৰ গাড়ীৰ সন্মুখত পুষ্পেন্দ্ৰ শইকীয়াৰ কোনোবা পৰিয়ালৰ লোক আহত। পুষ্পেন্দ্ৰ শইকীয়াৰ ফেমিলি আহত হৈছিলে, ৱাইফ আহত হৈছিলে। আহত মানে জাষ্ট খালি পৰি এটা দুৰ্ঘটনা আছিলে। সেই সময়ত মোৰ ল'ৰাটোৱে ড্ৰিংকছ খাই আছিলে বোলে, ল'ৰাটোৱে ড্ৰিংকছ খাই আছিলে, ল'ৰাটোৱে ক'ব নোৱাৰে, অচেতন হৈ আছে। ল'ৰাটো গোটেই চাল বাকলি ছিঙি গ'ল পকাত পৰি। আৰু সেই সময়ত মটৰচাইকেল আছিল নে গাড়ী আছিল? মটৰচাইকেল। সেই মটৰচাইকেলখন ইমান ইণ্টাৰেষ্টিং, চব পুলিবৰ থানাত আজিও কেছ আছিলে। পুলিচে ইমান আমাক কৰিছে, গাড়ী বাইকখন চিজ কৰা নাছিলে, কৃষ্ণজ্যোতি শইকীয়া মোবাইল চিজ কৰা নাছিলে, অথচ আমাক ঘূৰাই দিয়া নাই। আজি বেল হোৱা 1 মাহ হৈ গ'ল, আমাক আজি কি হ'ল? আজি কেছ আছিলে, কেছত কি কৰিছে তেওঁলোকে খেলি মেলি ৰিপৰ্ট দিছে, চিজ নাই কৰা বুলি দিছে, কিবা বুলি দিছে, এনেকুৱা। আৰু ল'ৰা আক্ৰমণৰ SP সাহেবক মই দেখা কৰিছিলোঁ যে ছাৰ এনেকুৱা মানুহৰ বাইক এক্সিডেণ্ট হৈছিলে, মোৰ ল'ৰাটো মানে বহুত মাৰপিট কৰিলে, 5 প্লেট লৈ পিটিলে। মই ফাৰ্ষ্ট কেছ দিছোঁ, আমি 13 তাৰিখে কেছ দিছোঁ, তেওঁলোকে 15ত দিছে। কিন্তু তেওঁলোকে দিয়া কেছত মোৰ ল'ৰা এৰেষ্ট কৰি জেলতো পঠালে। তেওঁলোকৰ আমাৰ প্ৰথম কৃষ্ণ শইকীয়া জেললৈ গৈছিল, কৃষ্ণ শইকীয়া পঞ্চজ্যোতি শইকীয়া দুইটা জেলত গৈছিলে। অহা কেইদিনমানে হৈছে আপোনাৰ তেওঁলোকৰ কেছটো ৰেজিষ্টাৰ নকৰিলে, তেওঁলোকৰ কেছ নল'লে। তেওঁলোকে আমাৰ দুদিনৰ পিছত দিছে, আমি 13 তাৰিখ দিছোঁ, তেওঁলোকে 15 তাৰিখ দিছে। আৰু আজি ঘটনাটো দুইটা ল'ৰা ওলাই গৈছিলে, সিহঁতে কিবা কামত দুইটা পঞ্চ আৰু কৃষ্ণ ওলাই গৈছিলে। মোৰ ল'ৰা দুটা, পঞ্চজ্যোতি শইকীয়া কৃষ্ণজ্যোতি শইকীয়া দুইটা ওলাই গৈছিলে। ওলাই যাওঁতে তাৰ ঘৰৰ মুখতে পানী চকুৱা বৰপুখুৰীৰ ওচৰত এটা তিনিআলিত তেওঁলোকে বোলে জাঠি, দুইটাৰ হাতত একেবাৰে জাঠি, মানে নহ'লে পুষ্পেন্দ্ৰ হাজৰিকা আৰু পুতেকৰ হাতত, দুইজনৰ হাতত জাঠি। তেতিয়া সিহঁতি ৰাখিবলৈ বাধ্য হৈ গ'ল, ৰাখিবলৈ নিবিচাৰিছিলে। ৰখাৰ লগে লগে একেবাৰে দৰ্জা খোলালে, দৰ্জা খুলি আপোনাৰ দুইফালৰ পৰা এটেক কৰিছে। গাড়ী লৈ যাওঁতে পুষ্পেন্দ্ৰ শইকীয়া আৰু তেওঁৰ কোনোবা আত্মীয় নহয়, পুষ্পেন্দ্ৰ শইকীয়া আৰু তেওঁৰ পুতেক। মোৰ ল'ৰা এজন ঢুকাইছে আৰু এজনৰ এতিয়া ইয়াতে বেয়া অৱস্থা। কৃষ্ণজ্যোতি শইকীয়া ঢুকাইছে, বয়সটো তাৰ 20-21 হ'ব। পঞ্চজ্যোতি শইকীয়া ইনজিঅৰ হৈছে।